এই ট্ৰেইনখন কলৈ যায় বাৰু? মই জনাত আমাৰ তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ, গুৱাহাটীৰ পৰা দিল্লীলৈ, তাৰপিছত দূৰৰ বেলেগ জেগাবিলাকলৈ যায়। মোৰো মন যায় কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ, এটা বেলেগ জেগাত য'ত মোক কোনেও চিনি নাপাব। জীৱনত যি ঘটি গ'ল, যিমানবিলাক ভুল কৰিলোঁ, চব মুচি দিম, আকৌ আৰম্ভ কৰিম এটা সুন্দৰ নিখুঁত জীৱন। এই তই নিৰাশ নহবি, চাবি এদিন চব ঠিক হৈ যাব। এই অবাস্তৱ কথাবিলাক চিন্তা কৰি তই মনটো বেয়া নকৰিবি। খুব ভাল জেগাটোলৈ তোক লৈ যাম, বল। এতিয়া কেনেকুৱা লাগিছে? হা, ক'ব নোৱাৰো, কিন্তু কিবা এটা ভাল লাগে। জীয়াই থকাৰ হেঁপাহ জাগে, মনলৈ নতুন নতুন ভাৱ আহে। তাইক দেখিলে মোৰ চব দুখ যেন পাহৰি যাওঁ মোৰ যে একো নাই। মেঘালী মোৰ প্ৰেম, তাইক মই বহুত ভাল পাওঁ। তেনেহ'লে তাইক কথাটো খোলা খুলিকৈ কৈ নিদিয় কিয়? হেৰুৱাৰ ভয়ত নকওঁ, জীৱনটোত বহুত হেৰুৱালো আৰু হেৰুৱাব নোখোজো। হেৰুৱাৰ ভয়ত? মই ঠিক বুজা নাই। মোৰ ওচৰত থাৰ্ড এলিমেণ্টটো নাই। মানে কি আছে মোৰ থাৰ্ড এলিমেণ্ট বুলিবলৈ? না মই বিৰাট ধনী ঘৰৰ ল'ৰা, না মোৰ চাকৰি আছে, না মই বিজনেছ কৰোঁ, না মোৰ বহুত নাম আছে। কি ভিত্তিত তাই মোক ভাল পাব? আচলতে কি জানো, ভাল পালে প্ৰকাশ কৰিবলৈ এই থাৰ্ড এলিমেণ্টটো বৰ প্ৰয়োজনীয়। আৰু য'ত মাক বাপেকে নিজৰ সন্তানক মৰমকণ প্ৰকাশ কৰিবলৈ এটা চকলেট নাইবা পুতলাৰ সহায় ল'বলগীয়া হয়। আজিকালি তই বৰ ডাঙৰ ডাঙৰ কথা কওঁ। ইটছ ৰিয়েলিটি। চব ছোৱালী বিচাৰে নিজৰ মনৰ মানুহজনৰ কিবা এটা পৰিচয় থাকক, আৰু মোৰ সেই পৰিচয়টোৱে নাই।